বিসমিল্লাহির রহমানির রহিম। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিল কারীম। আজি মই আপোনালোকৰ আগত কম সূৰাতুন নাছ। এইটো মদিনী সূৰা। শয়তানৰূপী মানুহ আৰু জিন্নাতৰ পৰা পৰিত্ৰাণ পোৱা সূৰা বা দোৱা। এই শেষৰ সূৰাত দিছে যে আল্লাহে পালনকৰ্তা হয় আৰু সকলোৰে অধিকাৰী গৰাকী আৰু তেওঁ সহায়কৰ বাবে একমাত্ৰ একজন। সেই আল্লাহে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, তুমি কৈ দিয়া, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, কুল আউযু বিৰাব্বিন নাছ। মই আশ্ৰয় গ্ৰহণ কৰিছো মানুহৰ পালনকৰ্তাই। মালিকিন নাছ, মানুহৰ অধিপতি। ইলাহিন নাছ, মানুহৰ মাবুদ। ইয়াত তিনিবাৰ আল্লাহৰ বৈশিষ্ট্যৰ কথা কৈছে। সকলো মানুহৰ পালনকৰ্তা, সকলোৰে অধিপতি আৰু সকলোৰে মাবুদ। আমি পৃথিৱীত বহুতো মানুহে কেনেবাকৈ যদি ৰাজ্যপাল বা মুখ্যমন্ত্ৰীৰ ছায়াত আহি গলো, যিদৰে সমাজত বুকু পিন্ধাই ফুৰো, যেন মোক কোনেও একো কৰিব নোৱাৰে, মোৰ পিছত আছে প্ৰভাৱশালী মানুহ। ঘৰত 2-4টা চিকিউৰিটি ৰাখিলেই কব নোৱাৰা হৈ যায়। কিন্তু ইয়াৰ আল্লাহে কব খুজিছে, হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কোৱা, বিৰাব্বিন নাছ, সকলো মানুহৰ পালনকৰ্তা। বৰ্তমানত যিসকল জেনেৰেশ্যন জে বা ইয়াৰ পিছত জেনেৰেশ্যন আলফা এইবিলাক আহি আছে, আমি পাম সময়ে সময়ে। কিন্তু সেইবিলাক কি হব? তেওঁলোকে ধৰ্ম নামানিব। তেওঁলোকৰ পালনকৰ্তা এজন আছে, মানিবই নুখুজিব। মিন শাৰ্ৰিল ওয়াছৱাছিল খান্নাছ, তাৰ অনিষ্টৰ পৰা, যিয়ে কুমন্ত্ৰণা দিয়ে আৰু আত্মগোপন কৰে। আল্লাহ ৰাব্বুল আলামিনে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যোগেদি যি মূল্যৱান উপহাৰ দিছে, তাৰ আমি বহুতে গুৰুত্ব বুজিব নোখোজো। কুমন্ত্ৰণা দিয়ে, আত্মগোপন কৰে, সেই মানৱৰূপী শয়তান আৰু জিন্নত প্ৰৰোচনাত পৰি আমি ইমান হেৰুৱাই পেলাওঁ, বিশ্বাস আমাৰ হেৰাই পেলাওঁ। আয়েশা ৰাদিয়াল্লাহু আনহা কৈছে, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাতি শুৱাৰ আগত সূৰা ইখলাছ, সূৰা ফালাক, সূৰা নাছ পঢ়ি হাতত দম কৰি মুখত, মূৰত, বুকুত, শৰীৰৰ গোটেই ভাগ যিমান দূৰলৈকে আমাৰ হাত যায়, সিমান দূৰলৈকে তেওঁ মোহাৰিছিল। এয়া তেওঁৰ মামুৰ আছিল, অভ্যাস আছিল। সূৰা নাছত পৰলৌকিক বিপদ-আপদৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰাৰ শিক্ষা দিছিল। ৱাল্লাযী ইউৱছৱিছু ফী ছুদুৰিন নাছ, যিয়ে কুমন্ত্ৰণা দিয়ে মানুহৰ অন্তৰত। সুদূৰ মানে হল অন্তৰ, ভিতৰ ভাগত। কোনে দিয়ে? মিনাল জিন্নাতি ৱান নাছ, জিন জাতিৰ মানুহৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা। অন্তৰত কুমন্ত্ৰণা দিলে প্ৰথমে মানুহে চিন্তা ভাৱনাত পৰে। চিন্তা ভাৱনাৰ গভীৰতাৰ ফলত ইৰাদা মজবুত হয়, ফলত ই কৰ্মত পৰিণত হয়, তাৰ পৰা পৰিত্ৰাণ নোপোৱা হয়। বৰ্তমানে বৃহৎ সংখ্যক মানুহে এই কুমন্ত্ৰণাত ভুগিছে, নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে। তাৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আল্লাহৰ সৈতে যোগাযোগ ৰাখিব লাগিব। এই ব্যাধি আল্লাহে দূৰ কৰিব পাৰিব, অন্যই নোৱাৰে। বহুতে
ফোন কৰি মোক কথা কয়, তাৰ সৰহসংখ্যক মানুহ কুমন্ত্ৰণাৰ চিকাৰ হোৱা দেখা যায়। ইউছুফ আলাইহিছ ইছলামৰ ঘটনা মনত ৰাখিব। আজিজৰ পত্নী জুলেখাই যেতিয়া ইউছুফ আলাইহিছ ইছলামক 7খন দৰবাৰ ভেদ কৰি গোপন কক্ষলৈ নি নিজৰ অভিলাষ জাহিৰ কৰিলে, তেতিয়া ইউছুফ আলাইহিছ ইছলামে আল্লাহৰ সহায় বিচাৰিলে আৰু তাৰ পৰা পলাব খুজিলে। আল্লাহৰ সহায় বিচাৰি দৌৰিব ললে, ফলত দুৱাৰ খুলি গল। অৰ্থাৎ আল্লাহৰ সহায় আৰু নিজৰ চেষ্টা লাগিবই। কুমন্ত্ৰণা কাক বেছিকৈ দিয়ে? মনত ৰাখিব, চোৰ ডকাইতে কাৰ সম্পত্তিত চুৰ কৰে, ডকাইতি কৰে? যাৰ ওপৰত বেছি টকা থাকে। সেইদৰে ইমানদাৰসকলক ছয়তানে বেছি কুমন্ত্ৰণা দিয়ে। তাৰ পৰা বাচিবলৈ হলে আল্লাহৰ সহায় লাগিব। একমাত্ৰ আল্লাহে ইয়াৰ পৰা পৰিত্ৰাণ দিব পাৰিব। আৰু এটা কাৰণত আজি আমি কুমন্ত্ৰণাৰ অস্ত্ৰচাৰ চিকাৰ হৈছো, কাৰণ আমাৰ অন্তৰখন খালী পৰি থকা ঘৰখনৰ দৰে। কোৰাণৰ প্ৰভাৱ অন্তৰত নাই। সেয়েহে আল্লাহৰ সহায় বিচাৰক। অতি অভিশপ্ত ছয়তানৰ চক্ৰান্ত আৰু কুমন্ত্ৰণাৰ জাল ফালি ভেদ কৰা কাৰ্যকৰ পন্থা আল্লাহৰ আশ্ৰয় গ্ৰহণৰ দ্বাৰা সম্ভৱ হয়। সেয়েহে আল্লাহে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কব খুজিছে, কুল আউযু বিৰাব্বিন নাছ, মই আশ্ৰয় বিচাৰিছো মানুহৰ পালনকৰ্তাৰ পৰা।